আজি আমি চাম জিএছৰ এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। চ' আপোনালোকে বহি কলম লৈ আহক আৰু বহীত নোট কৰি লিখি থ'ব, পাছত ৰিভিজনত কামত আহিব। মুছলিম লীগৰ কনষ্টিটিউশ্যনখনৰ নাম কি আছিলে? কি আছিলে? মনত ৰাখিব, গ্ৰীণ বুক। মুছলিম লীগৰ কনষ্টিটিউশ্যনখনৰ নাম আছিলে গ্ৰীণ বুক। এই কুৱেশ্যনটো অলৰেডি জিএছত সুধিছে। আৰু এটা কুৱেশ্যন, গ্ৰীণ বুকখন কোনে ড্ৰাফ্ট কৰিছিলে? চ' মনত ৰাখিব, গ্ৰীণ বুকখন ড্ৰাফ্ট কৰিছিলে মহম্মদ আলী জিন্নাই। কিমান চনত ড্ৰাফ্ট কৰিছিলে মুছলিম লীগৰ কনষ্টিটিউশ্যন? 1907 চনত। চ' এই গোটেইকেইটা কুৱেশ্যন উল্টা উল্টিকৈ বিভিন্ন এক্সামত সুধিছে, নোট কৰি লিখি থৈ দিয়ক। এই কুৱেশ্যনটো আমাৰ CDSত সুধিছে, ইম্পৰ্টেণ্ট। APSCটো সুধিব পাৰে বা ADIটো সুধিব পাৰে। চ' নোট কৰি লিখি থৈ দিয়ক, ইম্পৰ্টেণ্ট। অ'কে, বস্তুবিলাক মনত ৰাখি যাব, লগতে লিখি যাব এটা বহীত।